1985 চনৰ আগ্ৰাৰ পৰা 87 কিলোমিটাৰ দূৰৰ বাৰ গাঁৱৰ এটি ঘটনা। তৰুণ সিং ওৰফে টিটুৰ তেতিয়া 2 বছৰো হোৱা নাছিল যেতিয়া সি কথা ক'বলৈ আৰম্ভ কৰিছিল। এয়া সকলো পিতৃ মাতৃৰ বাবে আনন্দৰ কথা যে তেওঁলোকৰ সন্তানে কথা ক'বলৈ আৰম্ভ কৰিছে, কিন্তু টিটুৰ ক্ষেত্ৰত তাৰ মাক দেউতাকৰ বাবে এয়া যেন এক অতি চিন্তাৰ বিষয় হৈ পৰিছিল। টিটুৰ যেতিয়া 2 বছৰ হৈছিল তেতিয়া সি বৰ আচৰিত ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছিল। মোৰ দেউতাক ক'বা যে মোৰ পত্নী আৰু ল'ৰা ছোৱালীকেইটাৰ যাতে ধ্যান ৰাখে, কাৰণ মই ইয়াত খাবলৈ পাই আছোঁ, কিন্তু সিহঁতলৈ মোৰ বৰ চিন্তা হৈছে। তেতিয়া টিটুৰ মাকে সুধিলে যে তুমি কাৰ কথা কৈ আছা? তেতিয়া টিটুৱে ক'লে যে মই মোৰ আচল পৰিয়ালৰ কথা কৈছোঁ, যি এই সময়ত আগ্ৰাত আছে। সি বাৰে বাৰে তাৰ মাক দেউতাকক কয় যে তোমালোক মোৰ আচল পিতৃ মাতৃ নহয়, মোৰ আচল মা দেউতা আগ্ৰাত আছে। এই বুলি কৈ সি কান্দিবলৈ লয়। মইতো তোমালোকৰ ঘৰলৈ এনেই আহিছোঁ, মই মোৰ আচল ঘৰলৈ যাব বিচাৰোঁ। প্ৰথমে সকলোৱে তাক সৰু ল'ৰা বুলি ভাবি তাৰ কথাত মন দিয়া নাছিল, অৱহেলা কৰি আছিল, যিটো কাম সাধাৰণতে সকলো পিতৃ মাতৃয়ে কৰে। আৰু এয়া টিটুৰ মনে সজা বা কল্পনা বুলি ভাবি এৰি দিয়ে। 1988 চন। এনেদৰে 3 বছৰ পাৰ হ'ল। 5 বছৰীয়া টিটুৱে তেতিয়া যি কাণ্ড কৰিবলৈ আৰম্ভ কৰিলে সেয়া দেখি তাৰ পিতৃ মাতৃ গভীৰ চিন্তাত পৰিল। এদিন টিটুৱে ক'লে যে তাৰ নাম সুৰেশ বাৰ্মা, তেওঁৰ পত্নী উমা আৰু তেওঁলোকৰ 2টা পুত্ৰ সন্তান আছে। এজনৰ নাম ৰমু আৰু আনজনৰ নাম চমু। তেওঁৰ আগ্ৰাত এটা ঘৰ আছে, অৰ্থাৎ বাংলা আছে, আৰু সদৰ বাজাৰ নামৰ স্থানত সুৰেশ ৰেডিঅ' নামেৰে এখন দোকানো আছে। কেৱল ইমানেই নহয়, সি কয় যে কেনেকৈ দোকানৰ পৰা সন্ধিয়া ঘৰলৈ আহি থকা সময়ত 2জন দুৰ্বৃত্তই আহি তাৰ মূৰত গুলীয়াইছিল, যাৰ বাবে তাৰ থিতাতে মৃত্যু হৈছিল। টিটুৱে আনকি এয়াও কয় যে কেনেকৈ তাৰ অন্তিম সৎকাৰ কৰা হৈছিল। যোৱা 3 বছৰে টিটুৰ ঘৰ পৰিয়ালে তাৰ উল্টা পুল্টা কথা শুনি আহিছিল, কিন্তু এনেধৰণৰ কথা সি প্ৰথমবাৰ কোৱা আৰম্ভ কৰিছিল। এজন 5 বছৰীয়া ল'ৰাই নিজৰ পত্নী আৰু ল'ৰা ছোৱালীৰ কথা ক'বলৈ আৰম্ভ কৰিলে, আৰু এয়া ক'বলৈ আৰম্ভ কৰিলে যে আগৰ জন্মত তাৰ কেনেকৈ মৃত্যু হৈছিল, কেনেকৈ শ্মশানত তাক জ্বলোৱাৰ পিছত যমুনা নদীত পেলাই দিয়া হৈছিল। এই কথা শুনিলে আপোনাৰ মনলৈ কি চিন্তা আহিব? টিটুৰ এই কথা, এনে ঘটনা সম্পূৰ্ণ গাঁৱত জুইৰ দৰে বিয়পি পৰিল। গাঁৱৰ মানুহ সকলোৱে এয়াই ভাবিছিল যে টিটুৰ গাত ভূতে লম্বিছে। ভূত প্ৰেতৰ কথা ক'লে আমাৰ গাঁওবিলাকত প্ৰথমেই বিয়পি পৰে। সেয়েহে টিটুৰ ক্ষেত্ৰতো কোনো অন্য চিন্তা নাছিল। টিটুৰ স্বভাৱ চৰিত্ৰ গাঁৱৰ আন ল'ৰা ছোৱালীতকৈ বেলেগ হ'বলৈ আৰম্ভ কৰিছিল। টিটু 5 বছৰীয়া আছিল যদিও তাৰ চাল চলন, থকা মিলা, কথা কোৱাৰ ধৰণ ডাঙৰ মানুহৰ দৰে হৈ পৰিছিল। সি তাৰ মাক দেউতাকক দুখীয়া হোৱাৰ বাবে ঠাট্টা কৰিবলৈ আৰম্ভ কৰিলে। সি তাৰ মাকক কয় যে মোৰ পত্নীয়ে তোমাৰ নিচিনা পুৰণি ফটা চিটা শাৰী নিপিন্ধে, আৰু শুনা, মই এই লেতেৰা ঘৰত থাকিব নোৱাৰোঁ, সেয়েহে মই মোৰ বাংলাত থাকিবলৈ যাওঁ। এইদৰে কৈ টিটুৱে এজন ডাঙৰ মানুহৰ দৰে চুটকেছ উলিয়াই কাপোৰ পেক কৰিবলৈ আৰম্ভ কৰে। যেতিয়া ঘৰৰ মানুহে তাক অলপ খঙেৰে কথাবোৰ কয় তেতিয়া সি ঘৰ এৰি গুচি যোৱাৰ কথা কয়। সি সাধাৰণতে খোজকাঢ়ি বা বাছেৰে কলৈকো যাবলৈ সন্মত নহয়, আৰু কয় যে সি কেৱল তাৰ গাড়ীখনতহে যোৱাৰ অভ্যাস আছে। টিটু 6টা ল'ৰা ছোৱালীৰ ভিতৰত সকলোতকৈ সৰু আছিল। তাৰ এনেধৰণৰ ব্যৱহাৰে তাৰ পিতৃ মাতৃক বৰ কষ্ট দিছিল। সি তাৰ জন্মদাত্ৰী মাকক মা বুলি নাভাবে, দেউতাকক দেউতা বুলি নাভাবে, আনকি ভায়েক ভনীয়েকহঁতক সি তাৰ একো সম্পৰ্কৰ বুলিয়েই নাভাবে। সি এনেদৰে কয় যে মইতো ইয়াত কেৱল মোৰ সময়হে কটাই আছোঁ। সেয়েহে তাৰ পিতৃ মাতৃয়ে তেওঁলোকৰ ডাঙৰ ল'ৰা অশোকক টিটুৰ এই সকলোবোৰ কথাৰ সত্যতাৰ গম ল'বলৈ কয়। প্ৰকৃততে টিটুৰ মনলৈ অহা এই সকলোবোৰ কথাৰ উৎস কি? নে এয়া টিটুৰ কোনো কাল্পনিক কথা আছিল? নে কোনোবাই তাক এই সকলোবোৰ কথা শিকাই বুজাই দিছিল? এই সকলোবোৰ কথাৰ আঁৰত থকা সত্যতা জানিবলৈ টিটুৰ ককায়েক অশোকে এজন বন্ধুৰ লগত গাঁৱৰ পৰা আগ্ৰাত থকা সদৰ বজাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। কাৰণ টিটুৱে প্ৰায়ে কৈছিল যে সদৰ বজাৰত সুৰেশ ৰেডিঅ' নামৰ তাৰ এখন দোকান আছিল। অশোক আৰু তাৰ বন্ধুজনে সেই একে নামৰ দোকান বিচাৰি বিচাৰি ভাগৰি পৰাত এখন দোকানৰ চিৰিতে বহি চাহ একাপ খাবলৈ লৈছিল। সেই সময়তে সন্মুখত থকা দোকানখনৰ ছাইনবোৰ্ডখনৰ ওপৰত তাৰ চকু পৰিল, আৰু অশোক আচৰিত হৈ পৰিল। সিহঁতে ইমান পৰে বিচাৰি থকা দোকানখন সিহঁতৰ চকুৰ সন্মুখত। অশোকৰ মনলৈ বিভিন্ন চিন্তা আহিবলৈ ধৰিলে।
টিটুৱে কোৱা আন সকলো কথা সঁচা নেকি? টিটু সঁচাকৈ সুৰেশ বাৰ্মাৰ পুনৰ্জন্ম নেকি? নে এয়া এক কাকতলীয়া ঘটনা? নমস্কাৰ 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 প্ৰিয় দৰ্শক, মোৰ নাম নিৰঞ্জন শৰ্মা আৰু আপোনালোকে চাই আছে মটিভেটৰ নিৰঞ্জন। 1983 চন, আগ্ৰা চহৰ। সুৰেশ বাৰ্মা আগ্ৰা চহৰৰ এজন ব্যৱসায়ী আছিল, যাৰ সদৰ বজাৰ নামৰ স্থানত সুৰেশ ৰেডিঅ' নামেৰে এখন ইলেক্ট্ৰনিকৰ দোকান আছিল। সুৰেশৰ আগ্ৰাতে এটা বাংলা আছিল, য'ত তেওঁ পত্নী, দুটা ল'ৰা, মাক দেউতাক আৰু ভায়েকৰ লগত থাকিছিল। 1983 চনৰ 28 আগষ্ট, টিটুৰ জন্মৰ 4 মাহৰ আগৰ কথা। সন্ধিয়া সময়ত সুৰেশে নিজৰ বগা ৰঙৰ ফিয়েট গাড়ীখনত ঘৰলৈ আহি আছিল, য'ত দুজন দুৰ্বৃত্তই আগৰে পৰাই সুৰেশ অহালৈ অপেক্ষা কৰি আছিল। সুৰেশে নিজৰ ঘৰৰ সন্মুখত গাড়ীখন ৰাখি হৰ্ণ বজাইছিলহে মাত্ৰ সেই খাপ পিটি বহি থকা দুৰ্বৃত্ত দুজনে আহি সুৰেশক গুলীয়াবলৈ আৰম্ভ কৰিছিল। গুলীৰ শব্দ শুনি সুৰেশৰ ঘৰৰ পৰা মানুহ ওলাই আহি সুৰেশৰ ওচৰ পাই মানে তেওঁৰ মৃত্যু হৈছিল। এটা গুলী সুৰেশৰ সোঁ কাণৰ তলফালে লাগিছিল। ঘটনাৰ পৰা দুৰ্বৃত্ত দুজন সুযোগ লৈ পলাই গৈছিল। যিহেতু এই ঘটনাটো 1983 চনৰ আছিল, সেই সময়ত আজিৰ নিচিনা ইমান জনসমাগম নাছিল। ঘটনাটো সন্ধিয়া হোৱা বাবে এনে এজনো সাক্ষী পোৱা নগ'ল যে দুৰ্বৃত্ত দুজনক দেখা পাইছিল। সেয়েহে সাক্ষীৰ অভাৱত পুলিচ প্ৰশাসনে এই ঘটনাটোৰ তদন্ত সীমানতে সমাপ্ত কৰিছিল। সুৰেশ আৰু এই সংসাৰত নাছিল। এতিয়া তেওঁৰ ঘৰ পৰিয়াল চলোৱাৰ দায়িত্ব পৰিছিল তেওঁৰ পত্নী উমাৰ ওপৰত। সেয়েহে এতিয়া সুৰেশে দোকানত কৰা কামখিনি তেওঁৰ পত্নী উমাই কৰিবলৈ আৰম্ভ কৰিছিল। আহক এতিয়া আমি 5 বছৰ আগলৈ গুচি যাওঁ, অৰ্থাৎ 1988 চন। সেইটো দিনলৈ যিদিনা টিটুৰ ককায়েক অশোক সুৰেশ ৰেডিঅ' নামৰ দোকানখনৰ সন্মুখত আচৰিত হৈ বহি আছিল। অশোকে বন্ধুজনৰ সৈতে দোকানখনৰ ভিতৰলৈ যায়, য'ত সি এজনী মহিলাক লগ পায় আৰু অশোকে গম পায় যে সেয়া সুৰেশৰ পত্নী উমা আছিল। অশোকে সুৰেশক লগ পাব বিচাৰে। তেতিয়া উমাই অশোকক সকলো কথা বিৱৰি কয়। উমাৰ কথা শুনি অশোক আৰু আচৰিত হৈ পৰিছিল, কাৰণ উমাই যি কথা কৈছিল সেই সকলো কথা টিটুৱে ঘৰত কৈ আছিল। পত্নীৰ নাম, ল'ৰা দুটাৰ নাম, দোকানখনৰ নাম, মৃত্যুৰ কাৰণ সকলো হুবহু। কেতিয়াবা কেতিয়াবা সত্যতাৰ ভৰ ইমানেই বাঢ়ি যায় যে তাক সহিবলৈ বৰ কঠিন হৈ পৰে। আনফালে সুৰেশৰ পত্নী উমায়ো অশোকৰ পৰিচয় বিচাৰে, যে প্ৰকৃততে তেওঁ কোন, ক'ৰ পৰা আহিছে আৰু সুৰেশৰ লগত তেওঁৰ কি কাম আছিল। উমাই সোধাত অশোকে সকলো কথা বিৱৰি কৈছিল। মই আগ্ৰাৰ পৰা 17 কিলোমিটাৰ দূৰত বাৰ গাঁৱৰ বাসিন্দা। এইবুলি অশোকে তাৰ ভাতৃ টিটুৰ সকলো কথা বিৱৰি ক'লে। কিন্তু উমাই এই সকলো কথা বিশ্বাস কৰিবলৈ টান পালে যদিও আচৰিত হৈ পৰিল। তেতিয়া উমাই কয় যে টিটুৱে এই সকলো কথা বাতৰি কাকতত পঢ়িছে, কাৰণ সেই সময়ত বাতৰি কাকতবিলাকৰ বাবে এইটো এটা ডাঙৰ ঘটনা আছিল। তেতিয়া অশোকে কয় যে টিটুৱে এই সকলো কথা তেতিয়া ক'বলৈ আৰম্ভ কৰিছিল যেতিয়া সেই বয়সত কোনো শিশুৱে ভালকৈ কথা ক'বলৈ নিশিকে। উমাই অশোকৰ সকলো কথা শুনি জানিবলৈ ইচ্ছা কৰিছিল যদিও অলপ সন্দেহতো আছিল। সেয়েহে তেওঁ এই সকলো কথা তেওঁৰ শাহু শহুৰৰ আগত বিৱৰি কৈছিল। তেওঁলোকো আচৰিত হৈছিল আৰু আনফালে ভালো পাইছিল যে তেওঁলোকৰ ল'ৰা ঘূৰি আহিছে। তেতিয়া অশোকে কৈছিল যে আপোনালোকে যদি ইচ্ছা কৰে তেন্তে এবাৰ আমাৰ গাঁৱৰ ঘৰলৈ আহক, টিটুক লগ কৰক। আমিও চাওঁ যে সি আপোনালোকক চিনি পায় নে নাপায়, আৰু আপোনালোকেও তাক আপোনালোকৰ মনলৈ অহা যিকোনো প্ৰশ্ন সুধিব পাৰিব। মনত এক ভয়, আৱেগ আৰু জানিবলৈ থকা ইচ্ছা আদি সকলো লৈ সুৰেশৰ পৰিয়ালে অশোকৰ লগতে বাৰ গাঁৱলৈ বুলি যাত্ৰা কৰিলে। সেই সময়ত টিটু খোৱাত ব্যস্ত আছিল। কিন্তু যেতিয়াই সি সুৰেশৰ পৰিয়ালক তাত উপস্থিত হোৱাত দেখিলে, সি দৌৰি গৈ সকলোকে সাৱটি ধৰিলে আৰু চিঞৰি চিঞৰি ক'বলৈ ধৰিলে যে চোৱা, মোৰ মা দেউতা আহিছে। এইদৰে সি সুৰেশৰ মাক দেউতাকক সি তাৰ মা দেউতা বুলি ক'বলৈ ধৰিলে। কিন্তু যেতিয়াই সি উমাক দেখিলে তাৰ অলপ লাজ ভাৱ জাগি উঠিল। এজন 5 বছৰীয়া ল'ৰাই এজন প্ৰাপ্তবয়স্ক পুৰুষৰ দৰে ব্যৱহাৰ কৰিবলৈ ল'লে। সি উমাক ইংগিতেৰে তাৰ কাষতে বহিবলৈ ক'লে আৰু ল'ৰা দুটাৰ কথা সুধিবলৈ ধৰিলে। টিটুৱে উমাৰ লগত দৌলপুৰৰ মেলাৰ কিছু কথা কৈছিল, যি শুনি উমা অবাক হৈ পৰিছিল, কাৰণ এই সকলো কথা কেৱল উমা আৰু সুৰেশেহে জানিছিল। সুৰেশৰ মাক দেউতাক আৰু পত্নী উমা যাবলৈ ওলোৱাত সি দেখিলে যে এখন বগা ৰঙৰ অল্টো গাড়ী বাহিৰত ৰৈ আছে। তেতিয়া টিটুৱে সুধিলে, মোৰ ফিয়েট গাড়ীখন ক'ত?
তেতিয়া সি গম পালে যে সুৰেশৰ মৃত্যুৰ পিছত ঘৰৰ মানুহে সেইখন গাড়ী বিক্ৰী কৰিছিল। টিটুৱে সুৰেশৰ দৰে গাড়ীখনত বহে, গাড়ীখনত লাগি থকা মিউজিক ছিষ্টেম অন কৰে আৰু সুৰেশৰ ভায়েকৰ সহায়ত সেই অল্টো গাড়ীখন অলপ দূৰলৈ চলাইও যায়। ইয়াত আচৰিত হ'ব লগা কথা এয়াই আছিল যে টিটুৱে তেতিয়ালৈ কোনো গাড়ীয়ে দেখা নাছিল আৰু সেই সময়ত ইমান গাড়ীও নাছিল। কিন্তু সেই সময়ত টিটুক দেখি এনে লাগিছিল যেন এই সকলোবোৰ তাৰ বাবে নতুন নাছিল। টিটুৱে ভাবিছিল যে সিও এতিয়া তেওঁলোকৰ লগতে আগ্ৰালৈ যাব। কিন্তু যেতিয়া সি গম পালে যে সুৰেশৰ পৰিয়ালে তাক এতিয়া লৈ নাযায়, তেতিয়া তাৰ যথেষ্ট খং উঠিছিল। সি তাৰ মাক দেউতাকৰ ওপৰত চিঞৰিবলৈ আৰম্ভ কৰিলে। সি দৌৰি গৈ সুৰেশৰ পিতৃ চন্দা সিঙক সাৱটি ধৰিলে। তেতিয়া সুৰেশৰ পিতৃয়ে তাক অতি মৰমেৰে বুজালে আৰু কথা দিলে যে তেওঁ তাক নিবলৈ অতি সোনকালেই আহিব। এনেদৰে সন্মতি হ'ল যে টিটু তাৰ আগৰ জন্মৰ কথাৰ সত্যতা প্ৰমাণ কৰিবলৈ এদিন আগ্ৰালৈ যাব। টিটুৱে কেৱল সুৰেশৰ মাক দেউতাককেই যে তাৰ মাক দেউতাক বুলি দাবী কৰিছিল তেনে নহয়, সি উমাৰ লগত হোৱা কিছুমান ব্যক্তিগত কথাও প্ৰকাশ কৰিছিল। ইয়াৰ পৰা অলপ হ'লেও এয়াই প্ৰমাণিত হয় যে টিটুৱে কোনো বাতৰি কাকতত কথাবোৰ পঢ়া নাছিল। আনফালে এই ঘটনাই টিটুৰ মাক দেউতাকক আৰু চিন্তাত পেলাইছিল। মাক দেউতাকৰ কাৰণে ইয়াতকৈ দুখৰ বিষয় কি হ'ব পাৰে যে নিজৰ ল'ৰাই যেতিয়া আনৰ মাক দেউতাকক নিজৰ বুলি মানিবলৈ লয়। টিটুৰ পিতৃ মাতৃয়ে এক দুমুখীয়া চিন্তাত সময় কটাবলগীয়া হৈছিল যে টিটুৱে যদি ডাঙৰ হৈ তেওঁলোকক ত্যাগ কৰে। টিটুক আগ্ৰালৈ লৈ যোৱা হ'ল, কিন্তু তাৰ আগতে টিটুৱে সঁচাই কৈছে নে মনে সজা কাহিনী সেয়া জানিবলৈ কেইটামান পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ল। প্ৰথম পৰীক্ষা, সুৰেশৰ ভায়েকে টিটুক ভ্ৰমিত কৰাৰ বাবে টিটুক গাড়ীত বহুৱাই গাড়ীখন সুৰেশ ৰেডিঅ' নামৰ দোকানখনৰ আগত নাৰাখি দোকানখনৰ আগেৰে গাড়ীখন তীব্ৰ বেগেৰে চলাইছিল। এয়া চাবলৈ যে টিটুৱে সেই স্থান চিনি পায় নে নাপায়। গাড়ীখনে দোকানখন পাৰ হোৱা মাত্ৰকে টিটুৱে এক প্ৰকাৰ চিঞৰি ক'লে, ৰ'বা ৰ'বা, মোৰ দোকানখনটো এৰি আহিলোঁ। টিটুৱে সেই সদৰ বজাৰ, তাত থকা দোকান, ৰাস্তা আদি সকলো গাড়ীত বহিয়েই চিনি পাইছিল আৰু সেই সময়ত যিটো সময়ত তাক বিপথে পৰিচালিত কৰিবলৈ গাড়ীখন তীব্ৰ বেগত চলোৱা হৈছিল। এই কাম কেৱল সেইজনেহে কৰিব পাৰে যিয়ে সেই ৰাস্তাৰে জীৱনত হাজাৰতকৈও অধিকবাৰ অহা যোৱা কৰিছে, চলা ফুৰা কৰিছে। টিটুৰ এনে কাণ্ডত সুৰেশৰ ভায়েকৰ ওচৰত একো উত্তৰ নাছিল, মাথো চাই আছিল। এতিয়া দ্বিতীয়টো পৰীক্ষা। এইবাৰ টিটুক দোকানৰ ভিতৰলৈ লৈ যোৱা হৈছিল। দোকানৰ সন্মুখ পোৱাৰ লগে লগে টিটুৰ যি ব্যৱহাৰ চাল চলন আছিল সেয়া লক্ষ্য কৰিবলগীয়া আছিল। কাৰণ সেই 5 বছৰীয়া ল'ৰাটোৱে দোকানৰ মালিক হিচাপে প্ৰৱেশ কৰিছিল। সুৰেশৰ পত্নীয়ে লক্ষ্য কৰিছিল যে টিটুৱে যিধৰণে তাত থকা টুলখনত বহিছে, যেনেধৰণে হাতৰ অংগী ভংগীৰে কথা পাতিছে, হুবহু সুৰেশৰ লগত মিলিছিল। কেৱল ইমানেই নহয়, দোকানৰ ভিতৰৰ কোনটো অংশ নতুনকৈ বনোৱা হৈছিল আৰু কোনটো অংশ সুৰেশ জীয়াই থাকোঁতে একেই আছিল সেয়াও সি কৈ দিছিল। এই পৰীক্ষাটো টিটু উত্তীৰ্ণ হৈছিল। এতিয়া তৃতীয় তথা শেষৰটো পৰীক্ষা। দোকানৰ পিছত টিটুক সুৰেশৰ ঘৰলৈ লৈ যোৱা হ'ল, কিন্তু ঘৰ গৈ পোৱাৰ আগতে সুৰেশৰ দুয়োজন ল'ৰাক আন ল'ৰাৰ লগত খেলিবলৈ পঠিয়াই দিয়া হৈছিল। কিন্তু ইয়াতো টিটু বিফল হোৱা নাছিল। সি ৰাস্তাৰে গৈ থাকোঁতে আন ল'ৰাৰ লগত খেলি থকা সুৰেশৰ দুয়োটা ল'ৰাক চিনি পাইছিল। সকলোৱে বিশ্বাস কৰিবলৈ এই প্ৰমাণেই যথেষ্ট আছিল যে টিটু সিঙেই হৈছে সুৰেশ বাৰ্মাৰ পুনৰ জনম। কিন্তু কাহিনী এতিয়াও শেষ হোৱা নাই। বিভিন্ন মাধ্যমৰ যোগেদি এই ঘটনাটো চাৰিওফালে বিয়পি পৰিছিল। দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ NK শ্ৰদ্ধায়ো ইয়াৰ বিষয়ে গম পাইছিল। প্ৰফেচাৰ শ্ৰদ্ধা ডক্টৰ ইয়ান ষ্টিভেনছনৰ লগত একেলগে গৱেষণা কৰিছিল। ডক্টৰ ইয়ান ষ্টিভেনছন ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ এজন অতি সন্মানীয় প্ৰফেচাৰ আছিল। তেওঁ পুনৰ জন্মৰ ওপৰত কৰা গৱেষণাৰ বাবে বিখ্যাত আছিল। তেওঁ পুনৰ জন্মৰ ওপৰত যথেষ্ট গৱেষণামূলক কিতাপো লিখিছে। ডক্টৰ ইয়ান ষ্টিভেনছনৰ উপদেশ মতে ডক্টৰ এণ্টনিয়া মিলছ, যি এগৰাকী গৱেষক, তেওঁ টিটুৰ এই ঘটনাটোক ঘনিষ্ঠতাৰে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। সুৰেশৰ পৰিয়ালে কৈছিল যে সুৰেশ অলপতে খং কৰা বা অলপ খঙাল স্বভাৱৰ আছিল। সৰু সৰু কথাতেই তেওঁ কাজিয়া আদি কৰিছিল। ডক্টৰ মিলছেও লক্ষ্য কৰিছিল যে টিটুৰ স্বভাৱো ঠিক তেনেই হৈ গৈ আছিল। এবাৰ ডক্টৰ মিলছে টিটুৰ লগত খাৰু কিনিবলৈ বজাৰলৈ গৈছিল। দোকানলৈ গৈ সেই দোকানীজনক ধমকি দি কৈছিল যে এণ্টনিয়া তাৰ বান্ধৱী, গতিকে ভুলতেও যাতে এণ্টনিয়াৰ পৰা পইচা নলয়। ডক্টৰ মিলছে তেওঁৰ গৱেষণা পত্ৰত এই ঘটনাটোৰ উল্লেখ কৰিছে।
এতিয়া ডাঙৰ সমস্যাটো আছিল এয়াই যে টিটুৱে সুৰেশৰ হত্যাকাৰীৰ বিষয়ে জানে নে নাজানে। সি হত্যাকাৰীৰ চেহেৰাটো দেখিছিল নে, যিয়ে আগৰ জনমত সুৰেশক হত্যা কৰিছিল। এতিয়া 5 বছৰীয়া তৰুণ সিং ওৰফে টিটুৱে এনে কিছুমান কথা প্ৰকাশ কৰিছিল যিয়ে সংবাদ মাধ্যমত এক প্ৰকাৰ জুই লগাই দিছিল। টিটুৱে কৈছিল যে 1983 চনৰ 28 আগষ্ট তাৰিখে সন্ধিয়া গাড়ীত ঘৰলৈ বুলি আহি থাকোঁতে যি দুজন দুৰ্বৃত্তই তেওঁক গুলিয়াইছিল তাৰে এজনক তেওঁ চিনি পাইছিল, আৰু সেইজন আন কোনো নাছিল, সেইজন আছিল সুৰেশৰে এজন ব্যৱসায়ী বন্ধু। ভাল কথাটো এয়াই আছিল যে পুলিচে যিটো ঘটনা কোনো সাক্ষীৰ অভাৱত তদন্ত নকৰাকৈ বন্ধ কৰি থৈছিল, টিটুৰ কথা মতে সেই ঘটনাটোত জড়িত সেইজন ব্যক্তিক সোধা পোছা কৰাৰ বাবে থানালৈ লৈ যায়। থানাত পুলিচে ব্যক্তিজনক কঠোৰভাৱে সোধা পোছা কৰে, যাৰ ফলত ব্যক্তিজনে নিজে কৰা অপৰাধ স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰে। পুলিচে সুৰেশৰ হত্যাৰ ঘটনাটোৰ পুনৰ তদন্ত আৰম্ভ কৰে। সুৰেশৰ হত্যাকাৰীক আদালতলৈ অনা হয়। ভাৰতৰ ন্যায়িক ইতিহাসত এয়া প্ৰথম এনে ঘটনা যি পুনৰ জন্মৰ আধাৰত এটা ঘটনা আদালতৰ মজিয়ালৈ অনা হয়। সাক্ষীৰ বাবে টিটুক আদালতলৈ মতা হয়। টিটুৱে সুৰেশৰ হত্যাৰ সম্পূৰ্ণ কাহিনী বিতংভাৱে কয়। এই ঘটনাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল যে পোষ্টমৰ্টেম ৰিপৰ্ট আৰু গুলীৰ চিন থকা ৰিপৰ্ট। সুৰেশৰ মূৰত যিদৰে গুলিওৱা হৈছিল সেইদৰে 2টা গুলীৰ চিন টিটুৰ মূৰতো পোৱা গৈছিল। যেতিয়া তাৰ চুলি কটা হৈছিল তেতিয়া হুবহু সেই চিন তাৰ মূৰত পোৱা গৈছিল। সেই চিন দুটাৰ আকাৰ আৰু আকৃতি সুৰেশক মৰা গুলী দুটাৰ লগত মিলিছিল। ডক্টৰ ইয়ান ষ্টিভেনছনে তেওঁৰ গৱেষণাত উল্লেখ কৰিছে যে পুনৰ জন্মত জন্মগত চিহ্ন আৰু কোনো আঘাতৰ চিহ্নৰ ব্যক্তিৰ লগত মিল থাকে, আৰু এই মান্যতা হিন্দু ধৰ্মতো পোৱা যায়। আদালতত ডক্টৰ এণ্টনি মিলছে টিটুৰ ওপৰত কৰা গৱেষণা পত্ৰও দাখিল কৰা হয়। এই সকলো প্ৰমাণৰ আধাৰতে আগ্ৰা ন্যায়ালয়ে এই কথা মানি লৈছিল যে টিটুৱেই হৈছে সুৰেশ বাৰ্মাৰ পুনৰ জন্ম, আৰু ন্যায়ালয়ে সুৰেশৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰে। সেই সময়ত এই খবৰটো প্ৰতিখন সংবাদ পত্ৰৰ মূল শিৰোনাম হিচাপে ঠাই পাইছিল, কাৰণ এইটো এটা অতি বিতৰ্কিত ৰায় আছিল। সেই অপৰাধীয়ে চাগে সপোনতো ভবা নাছিল যে তেওঁলোকে যাক হত্যা কৰিছিল তেওঁলোকে কৰা কাৰ্যৰ শাস্তি দিবলৈ পুনৰ জন্ম ল'ব। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন, টিটু কি আগৰ জন্মৰ পিতৃ মাতৃৰ ওচৰলৈ গ'লনে, নে এই জন্মত পোৱা পিতৃ মাতৃৰ ওচৰতে থাকিল? টিটু কেৱল মাত্ৰ এটা শৰীৰ আছিল, আৰু সুৰেশৰ আত্মা তেওঁৰ শৰীৰত আছিল। টিটু এই জন্মত কেতিয়াও উমাৰ পতি হ'ব নোৱাৰে, আৰু কোনো ল'ৰা ছোৱালীৰ পিতৃও হ'ব নোৱাৰে। সেয়েহে সুৰেশৰ পিতৃ মাতৃয়ে বুজি পাইছিল যে যদি তেওঁলোকে টিটুৰ লগত সম্পৰ্ক বজাই ৰাখে তেন্তে টিটুৰ প্ৰকৃত পিতৃ মাতৃয়ে নিজৰ ল'ৰাক হেৰুৱাব। নিজ পুত্ৰক হেৰুৱাৰ বেদনা কিমান গধুৰ সেয়া তেওঁলোকে ভালকৈ বুজি পায়। সেয়েহে সুৰেশৰ পিতৃ মাতৃয়ে নিজৰ স্থানলৈ গুচি গ'ল, আৰু টিটুৱে 2টা স্মৃতি মনত লৈ নিজৰ শৈশৱ পাৰ কৰিলে, আৰু নিজৰ গাঁৱতে থাকি লিখা পঢ়া কৰিলে। টিটু, যাৰ আচল নাম তৰুণ সিং, তেওঁ এতিয়া বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ এগৰাকী এছিষ্টেণ্ট প্ৰফেচাৰ। আজিও তেওঁৰ সকলো কথা মনত আছে। টিটুৱে এতিয়া আগ্ৰাত থকা পৰিয়ালটোলৈও যায়। টিটুৱে এতিয়া এয়া মানি লৈছে যে মানুহে কেতিয়াও 2টা জন্মৰ স্মৃতিলৈ জীয়াই থাকিব নোৱাৰে। সেয়েহে যিটো হৈ গ'ল তাক পাহৰিবই লাগিব। প্ৰিয় দৰ্শক, পুনৰ জন্মৰ এই অদ্ভুত কাহিনীটোৱে আমাক এয়াই শিকায় যে জীৱনটো এডাল সৰল ৰেখা নহয়। জীৱনটো এটা বৃত্ত যি ঘূৰি গৈ এটা বিন্দুত মিলিত হয়। শ্ৰীমদ ভগৱত গীতাত উল্লেখ থকা মতে মানুহে যি কৰ্ম কৰে তাৰ ফল নিশ্চয় পায়, সেয়া সেই জন্মতেই হওক বা পিছৰ জন্মত হ'লেও পাবই। সেয়েহে আমি যদি সকলোৱে ভাল কৰ্ম কৰোঁ তেন্তে আমি নিশ্চয় ভাল ফলেই পাম। আপোনাৰ মতামত কি? আপুনি বিশ্বাস কৰেনে পুনৰ জন্ম? নিশ্চয় জনাব। ধন্যবাদ।